যোগদান কৰিছে কি ক'ব? ৰূপৈহাটত কংগ্ৰেছৰ গৰাখহনীয়া লাগিছে। ৰূপৈহাটত এইবাৰ আমি যিটো দেখিছোঁ, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ মুক্ত হ'ব, কংগ্ৰেছ শূন্য হ'ব। কাৰণ কংগ্ৰেছে আমাৰ ৰূপৈহাট সমষ্টিত আগতে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰাৰ্থী বিচাৰি পোৱা নাছিলে। গতিকে আমি ভাবোঁ যে যেনেকৈ আমাৰ ৰাইজ ওলাই আহিছে, এবাৰ আমি ৰূপৈহাট সমষ্টিৰ পৰা কংগ্ৰেছ শূন্য কৰিম। আজি কিমান মানুহে যোগদান কৰিছে? আজি প্ৰায় 200 মানুহে যোগদান কৰিছে। কোনখন গাঁও পঞ্চায়ত? কোটালজাৰ গাঁও পঞ্চায়তত। কি ক'ব, যিহেতু কংগ্ৰেছৰ দখলত থকা ৰূপৈহাট সমষ্টিত আজিও দেখা গৈছে বিজেপিত যোগদান কৰিছে, এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত ক'বলৈ গৈছে, ৰাইজ উন্নয়নমুখী হৈছে, ৰাইজে উন্নয়ন বিচাৰে। কাৰণ আমাৰ বিজেপি চৰকাৰ যিহেতু অসমতো আছে, কেন্দ্ৰতো আছে, গতিকে আজিৰ দিনত সংখ্যালঘু মানুহে নিজৰ বিবেকৰ দ্বাৰা ওলাই আহিছে আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি দলত যোগদান কৰি আছে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত এই সমষ্টিৰ ৰাইজে বিজেপিক যোগদান কৰি বিজেপিক সফল কৰিব বুলি বিচাৰে। কংগ্ৰেছত আছিলে, আজি যিহেতু আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে, আচলতে কিয় বিজেপিত যোগদান কৰিলে? গড় দেয় 15,000 টাকা